হয় আমাৰ ৭৬ সংখ্যক বুঢ়া বাৰ্ষিক সভা মহোৎসৱৰ আজি আমাৰ গণ সভা আমাৰ ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলনেৰে এই সভা মহোৎসৱৰ আনুষ্ঠানিকভাৱে আৰম্ভ হয়। তাৰপিছত আমি স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰোঁ। লগতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, লগতে নাগা নামৰ বিখ্যাত পাঠক আমাৰ ৰামচৰণ ভাৰতীদেৱৰ প্ৰতিচ্ছবিত আমি শ্ৰদ্ধাঞ্জলি জনাওঁ। তাৰপিছত গছপুলি ৰোপণ কাৰ্যসূচী এটা হয় আমাৰ। আমাৰ ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই গণ সভা মানে সভা ৭৬ সংখ্যক বুঢ়া বাৰ্ষিক সভা মহোৎসৱ চলি আছে। যথেষ্ট সহযোগ আছে। স্থানীয় ৰাইজে আমাৰ এই ৩ দিন আমাৰ প্ৰত্যেক ঘৰ পৰিয়ালে আমাৰ মানে উলহ মালহেৰে উদযাপন কৰে। প্ৰত্যেক ঘৰ মানুহে আমাৰ অতিথি আপ্যায়ন কৰাৰ কাৰণে আগ্ৰহেৰে ইচ্ছুকতাৰে ৰখি থাকে। প্ৰত্যেক মানুহে উৎসাহী হৈ থাকে। বহুত মানুহ মানে প্ৰায় ১০,০০০ মানুহৰ সমাগম হয়। বিভিন্ন ঠাইৰ পৰা আমাৰ আৰিয়া পৰ্যটন কৰাৰ কাৰণে ভক্তগণে ইতিমধ্যে আৰিয়া পৰ্যটন কৰা আপোনালোকে দেখিছে। আমাৰ মানে ইয়াতে হিন্দু মুছলিম বুলি এটা সম্প্ৰীতিৰ এটা মানে আমাৰ মিলনৰ এটা তীৰ্থস্থলত পৰিণত হয় বুঢ়া বাসুদেৱ মন্দিৰ। এটা মাহাত্ম্য আছে বুঢ়া বাসুদেৱ মন্দিৰত। আমাৰ ইয়াত ভক্তগণ ৰাইজে সেৱা কৰিলে তেওঁলোকৰ সংকল্প সিদ্ধি হয়, মনোবাঞ্ছা পূৰ্ণ হয়। সেইকাৰণে প্ৰত্যেক বছৰে আমাৰ ভক্ত সংখ্যা দিনক দিনে বাঢ়ি আছে। এইবাৰ আমি এটা বিশেষ কাৰ্যসূচী ৰাখিছোঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মানে পৰিচালিত কথাছবি, যিখন কথাছবি অভিলেখ গঢ়িছে, সেই কথাছবিখনো আমি ৰাইজৰ কাৰণে খুব কম টকাৰ বিনিময়ত ৰাইজক আমি উপভোগ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰেক্ষাগৃহত এই মানে প্ৰথম দৰ্শনী আজি চলি আছে। অহাকালি আমাৰ নাগা নামৰ মানে শিল্পী চণ্ডীচৰণ পাটোৱাৰীয়ে নাম পৰিৱেশন কৰিব। তাৰপিছত ৰাজহুৱা হোম আছে। ৰাজহুৱা হোমতো আমাৰ বিভিন্ন ঠাইৰ পৰা ভক্তগণ আহি ইয়াতে হোমৰ গুৰিত তেওঁলোকৰ লগতে অঞ্চলৰ মংগলৰ কাৰণে ইয়াতে মানে সেৱা লয়। আমাৰ প্ৰত্যেক বছৰে ভক্তবিলাকে তেওঁলোকৰ মনোবাঞ্ছনা পূৰণত মানে তেওঁলোকৰ সকলোৱে মানে সন্তুষ্ট হৈ আছে। আমি সেইকাৰণে সকলো মানুহে ইয়াত সমবেত হয়। হাজাৰ হাজাৰ মানুহ সমবেত দিন ৰাত একাকাৰ কৰি মানুহ সমবেত হৈ থাকে। আমাৰ মানে সভা মহোৎসৱত আমাৰ সকলোৱে এটা মিলনৰ এটা মানে একতাৰ এটা এনাজৰী আমাৰ মানে প্ৰত্যেক বছৰে এটা সৃষ্টি হৈ আছে। আমাৰ অহাকালি আমাৰ নাগা নাম আছে, ওজাপালিও আছে আমাৰ। গতিকে এনেকুৱাকে বিস্তৃত কাৰ্যসূচীৰে আমাৰ ৭৬ সংখ্যক সভা মহোৎসৱ চলি আছে। আজিৰ পবিত্ৰ মজিয়াৰ পৰা জনসাধাৰণলৈ কেনেধৰণৰ বাৰ্তা দিব বিচাৰে? যে আমাৰ এই যিটো মানে আমাৰ মাঘী সভা, এইটোৰ জৰিয়তে আমি এটা যিটো সনাতনী ধৰ্ম বা সনাতনী সংস্কৃতি এটা ধুনীয়া বাতাবৰণ, আধ্যাত্মিক বাতাবৰণ, ইয়াৰ জৰিয়তে শান্তি শৃংখলা বজাই ৰখাত এটা আমি এটা আশা কৰিছোঁ, প্ৰাৰ্থনা কৰি সকলো ৰাইজে আমাৰ গাঁওবাসীৰ লগতে অঞ্চলবাসীৰ উন্নয়নৰ কাৰণে মানে ল'ৰা ছোৱালী মানে সকলোৰে উন্নত পঢ়া শুনা, শিক্ষা দীক্ষা, স্বাস্থ্য সকলো যাতে ভাল হয়, সকলোৰে কাৰণে মংগলৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ। একত্ৰিত হওঁ সকলোৱে। আমাৰ বাহিৰত থকা মানুহবিলাকো আহি এই ৩ দিন আমাৰ ইয়াতে গাঁৱত আমাৰ গাঁৱৰ মানুহবিলাকৰ লগত একেলগে মানে থাকি আমাক সকলোকে উৎসাহ জনায়। গতিকে এটা সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশ, এটা শান্তিৰ পৰিৱেশ এটা আমি এই ৩ দিনত আমি ৰাইজৰ মাজত আমি এটা মানে দেখা পোৱা পৰিলক্ষিত হৈছে।